নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম প্ৰেগমাটিজম। প্ৰেগমাটিজমৰ অৰ্থ হৈছে প্ৰয়োগবাদ। সো পলম নকৰাকৈ আজিৰ এই ভিডিঅটো আমি আৰম্ভ কৰো। তা আজিৰ এই ভিডিঅত প্ৰথমতে ইন্ট্ৰডাকচন আৰম্ভণিত আমি প্ৰয়োগবাদৰ বিষয়ে জানিম। সো ইয়াতে আছে the term pragmatism derives from the origin of Greek। তো কোন শব্দৰ পৰা আহিছে? প্ৰেগমাটিজম শব্দটো ক'ৰ পৰা আহিছে? কোন ভাষাৰ পৰা? গ্ৰীক ভাষাৰ পৰা। আৰু কোন শব্দটো হৈছে প্ৰেগমা আর যার অর্থ হইছে অ্যাক্টিভিটি অর প্র্যাকটিস অর অ্যাকশন। ঠিক আছে, প্র্যাকটিস বা অ্যাকশন। প্র্যাগম্যাটিক ফিলসফি ইজ এ প্র্যাকটিক্যাল ফিলসফি। প্র্যাকটিক্যাল দর্শন মানে বাস্তব বলি কইছে ইয়াতে। Having no fixed or absolute standard, man always creates new values and education should help him in doing so. Pragmatists believe that no truth is absolute। মানে প্রয়োগবাদী দার্শনিক সকলে কোনো ঐশ্বরিক শক্তি বিশ্বাস নকৰে। আজিৰ যোনটো হসা কালি হসা নহব পাৰে, কোনো বস্তু পার্মানেন্ট নহয় বুলি কয়। no truth is absolute and permanent as it is ever changing from time to time। সময় সাপেক্ষে এটো কি হৈ থাকে? পরিবর্তন হৈ থাকে। and place to place, from circumstances to circumstances, thus their fundamental start is change। তাৰ মানে সেই কাৰণে প্ৰয়োগবাদী দাৰ্শনিক সকলৰ মতে কি ইহঁতৰ বিশেষ গুৰুত্ব ক'ত দিয়া হয়? বিশেষ গুৰুত্ব দিয়া হয় বৰ্তমানক। আৰু তেখেতৰ মতে কি হয় যে হসাটো কেতিয়াও হসা হৈ নাথাকে, হসাটো সময় সাপেক্ষে পৰিৱৰ্তন হয়। আৰু ইয়াতে কৈছে টাইম টু টাইম, সময় সময়ে, প্লেস টু প্লেস, স্থান হিচাপে, সার্কামটেন্সেস টু সার্কামটেন্সেস মানে সিচুয়েশন ওয়াইজ পৰিৱৰ্তন হৈ থাকে। হোৱাট এভাৰ ওয়াজ ট্ৰুথ ইয়েষ্টাৰডে, অতীতৰ যোনটো হসা নিড নট বি ট্ৰুথ অফ টুডে। কৈছে অতীতৰ যোনটো হসা আছিলে সেনেকুৱা নহয় যে আজিও সেইটো হসা হয়ে থাকিব। আচ্ছা, আমি এই অলপ ডিসকাশনত কি গম পালো যে প্ৰেগমাটিজম বেসিক্যালি রিলেটেড টু প্রেজেন্ট সিনারিও। প্ৰেগমাটিজম কোনো ঐশ্বৰিক শক্তিক বিশ্বাস নকৰে। প্ৰেগমাটিজম কোনো ম্যাটেৰিয়েলিস্টিক ওয়ার্ড নহয়। প্ৰেগমাটিজম ইজ টকিং অ্যাবাউট দ্য প্রেজেন্ট, বৰ্তমানৰ কথাই কয়। প্ৰেগমাটিষ্টৰ মতে অতীতত হসাটো আজিৰ হসা নহয়। প্ৰেগমাটিজমৰ মতে ফান্ডামেন্টাল অবজেক্ট ইজ চেঞ্জ, পৰিৱৰ্তনটোৱে হসা। ঠিক আছে, আৰু কোনো বস্তু অ্যাবসলিউট নহয়, কোনো বস্তু পার্মানেন্ট নহয়, স্থায়ী নহয় কোনো বস্তু। ঠিক আছে, নেক্সটত আছে প্ৰেগমাটিজম এন্ড এইমস অফ এডুকেশন। তো প্ৰথমটো আছে টু ক্ৰিয়েট নিউ ভ্যালুজ। ঠিক আছে, প্ৰেগমাটিস্টে তাৰ মানে কি কৈছে, দাৰ্শনিক সকলে কি ভাবে, বিলিভ ইন দ্য থিওৰি অফ এনি ফিক্সড এইম। ইন দেয়ার অপিনিয়ন এইম অফ এডুকেশন ইজ টু ক্রিয়েট নিউ ভ্যালুজ। প্ৰেগমাটিস্ট মতে, প্ৰয়োগবাদী দাৰ্শনিকৰ মতে নতুনত্বৰ সৃষ্টি কৰাটোই হৈছে শিক্ষাৰ মেইন উদ্দেশ্য। টু এনেবল পিপল টু গেদাৰ এক্সপিৰিয়েন্স থ্ৰু এক্টিভিটি। প্ৰয়োগবাদী দাৰ্শনিকৰ মতে শিশুসকলক বা ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰাটো কি হৈছে, কিহৰ জৰিয়তে কৰিব লাগে? এক্টিভিটিছৰ জৰিয়তে। তাৰ মানে লাৰ্নিং বাই ডুইং is the main motto in pragmatism। Next কৈছে to help the people to adjust with him and the society। ছাত্ৰ ছাত্ৰী সকলক কি কৰিব লাগে? এডজাষ্ট কৰিব লাগে with him, নিজৰ লগে, আৰু কাৰ লগতে? society, সমাজৰ লগতে। the other important aim of education according to pragmatism is to help the people to adjustment with himself। নিজৰ লগত নিজক কি কৰা? এডজাষ্ট কৰা আৰু সমাজৰ লগত খাপ খাই চলা। to help the people to reconstruct his experience। every child has to solve different types of complex of life। so another important aim of education according to pragmatism is to enable the people inform such as outlook about the life। জীৱনৰ যোনটো উদ্দেশ্য, সেই উদ্দেশ্যটো বিচাৰি ওলোৱা, আৰু সেই জীৱনৰ উদ্দেশ্যটো কি এচিভ কৰাৰ কাৰণে যিবোৰ আমি অবস্টেকেল বিলাক পাওঁ, মানে যিবোৰ আমাৰ সমস্যাবিলাক পাওঁ, সমস্যাবিলাক কি কৰা? সমাধান কৰা। টু মেক অল ৰাউণ্ড ডেভেলপমেন্ট। প্ৰেগমাটিষ্ট হতে কি ভাবে? প্ৰেগমাটিষ্টৰ মতে শিক্ষাৰ আন এটা উদ্দেশ্য হৈছে শিশুৰ বা ছাত্ৰ ছাত্ৰীসকলৰ কি হৈছে? ওভাৰঅল ডেভেলপমেন্ট, সম্পূৰ্ণ বিকাশ। এনেকুৱা নহয় যে অকল জ্ঞানৰ বিকাশে হৈছে, মেন্টেলি হওক, ফিজিক্যালি হওক, সোশিয়ালি হওক, এস্থেটিকে হওক, গোটেইবোৰৰ বিকাশ ইয়াতে কথা কৈছে। নেক্সটত আছে pragmatism in education। in the present world of pragmatism has influenced in education tremendously। it is a practical and unilateral philosophy। তাৰ মানে আমি গমে পাইছো বাস্তৱৰ লগত কথা পাতে। it makes activity basis on all the teaching and learning। it is activity around which an educational process revolves। it makes learning purposeful and infuse a sense of reality in education। it makes school into workshop and laboratories। it gives experimental character in education।
education. Pragmatism makes a man optimistic, energetic, and active. It gives himself self-confidence. The child creates values through his own activities. According to pragmatism, education is not dynamic side of philosophy as advocated by the idealist. It is the philosophy which emerges from educational practice. Education creates values and formulas, ideas which constitute pragmatist philosophy. Pragmatism is based on psychology of individual differences. Pragmatists want education according to aptitudes and abilities of the individuals. Individual must be respected and education plan to cater his inclination and capacities, but individual development must take place in the social context. Every child has social life and individual can best in their development and through society. Etia pragmatist in education or অর্থটো হৈছে যে প্ৰয়োগবাদী দাৰ্শনিক সকলৰ মতে শিক্ষা কেনেকুৱা হ'ব লাগে। তো আমি ইতিমধ্যে ইয়াতে পঢ়ি পেলাই গম পালো যে প্ৰয়োগবাদী দাৰ্শনিকৰ মতে শিক্ষা কি হ'ব লাগে, প্ৰেক্টিকেল হ'ব লাগে, য'ত কি হয় স্কুল কলেজক কি বুলি আখ্যা দিছে, ইয়াতে ওয়ার্কশপ বুলি আখ্যা দিছে, ইয়াতে ওয়ার্কশপ এন্ড ল্যাবৰেটৰীজ। প্ৰেক্টিকেল নলেজৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সকলক শিক্ষা প্ৰদান কৰাই হৈছে প্ৰেগমাটিজমৰ মেইন উদ্দেশ্য। ইয়াতে আমি আগতীয়াকৈ অলপ ডিসকাশনত গম পাইছো যে প্ৰেগমাটিষ্টে কি কৰে, কোনো ধৰণৰ ঐশ্বৰিক শক্তিক বিশ্বাস নকৰে, ম্যাটেৰিয়েলিটিক ওয়াৰ্ল্ডক বিশ্বাস নকৰে। ইহঁতৰ মতে শিক্ষাটো হৈছে যে প্ৰেক্টিকেল নলেজটোহে মেইন শিক্ষা বুলি কৈছে, যে ষ্টুডেণ্টবোৰে বা ছাত্ৰ ছাত্ৰী সকলে নিজৰ কৰ্মৰ দ্বাৰাই শিকিব পাৰিব বুলি ইয়াতে কৈছে। নেক্সটত আছে প্ৰেগমাটিজম এণ্ড কাৰিকুলাম। মানে curriculum to কেনেকুৱা হ'ব লাগে, principle of utility. According to this principle, only those subject and activities experience should be included in the curriculum which are useful to the present needs of the child and also meet the future expectation of adult life. তো ইয়াতে কৈছে যে ইউটিলিটি কৈছে যোনবোৰ সাবজেক্ট বা যোনবোৰ বিষয় ভৱিষ্যতত গৈ আমাৰ লাগিব বা ভৱিষ্যতত দৰকাৰ হ'ব বা যোনবোৰ বিষয়ে কি আছে বৰ্তমান দৰকাৰ আছে, সেইবোৰ সাবজেক্ট বা সেইবোৰ বিষয়ে কাৰিকুলামত ইনক্লুড কৰা দৰকাৰ, মানে অন্তৰ্ভুক্ত কৰা দৰকাৰ। প্ৰিন্সিপল অফ ইন্টাৰেষ্ট। According to this principle, only those activities and experiences where the child take interest of four variety: interest in conversion, interest in investigation, construction, and interest of creative expression. ইন্টাৰেষ্টৰ কথাটো কৈছে যদি যোনবোৰ এই নীতিৰ মতে কি কৈছে, সেইবোৰ এক্টিভিটিজ বা সেইবোৰ এক্সপিৰিয়েন্সে ইয়াতে অন্তৰ্ভুক্ত কৰিব লাগে যোনবোৰ কি হয় ছাত্ৰ ছাত্ৰী সকলৰ ইন্টাৰেষ্টটো থাকে। প্ৰিন্সিপল অফ এক্সপিৰিয়েন্স কৈছে pragmatism mate the child's activity, vocational experiences, all this should be integrated. Curriculum should consist of such variety of learning experiences which promotes original thinking and freedom to develop social and purposeful attitude. মানে এক্সপেৰিয়েন্সৰ কথাটো ক'লে যে ছাত্ৰ ছাত্ৰী যোনটো কৰ্মৰ দ্বাৰা জ্ঞান আহৰণ কৰিব পাৰে, সেই কৰ্মবিলাক, সেই এক্টিভিটিজ বিলাক কাৰিকুলামত কি কৰিব লাগে, ইনক্লুড কৰিব লাগে। প্ৰিন্সিপল অফ ইন্টিগ্ৰেশ্যন তো কৈছে প্ৰেগমাটিক কাৰিকুলাম ডিলস উইথ ইন্টিগ্ৰেশ্যন অফ সাবজেক্ট। ইন্টিগ্ৰেশ্যন মিন্স কম্বিনেশ্যন অফ সাবজেক্ট এণ্ড এক্টিভিটিজ। যোনবোৰ সাবজেক্ট, যোনবোৰ বিষয়ৰ দ্বাৰা ছাত্ৰ ছাত্ৰী শিকিব পাৰে, সেইবোৰ বিষয় আৰু বিষয় শিক্ষাৰ কাৰণে যোনবিলাক এক্টিভিটিছৰ দৰকাৰ, সেইবিলাক কি কৰিব লাগে, প্ৰপাৰলি ইন্টিগ্ৰেট কৰিব লাগে। লগতে কি কৈছে সাবজেক্ট বিলাক ফ্লেক্সিবল হ'ব লাগিব, কৰ্মবিলাক ডাইনামিক মানে সময় সাপেক্ষে চেঞ্জ কৰিব লাগিব। ইন্টিগ্ৰেটেড কাৰিকুলাম হুইচ এইডছ ইন ডেভেলপিং দ্য চাইল্ড। নেক্সটত কি কৈছে pragmatism and method of teaching. ইয়াতে কৈছে যে প্ৰিন্সিপাল ফিলসফি অফ প্ৰেগমাটিক মেথড অফ টিচিং ইজ প্ৰেক্টিকেল ইউটিলিটি। ঠিক আছে, মেথড অফ টিচিংৰ কথা কৈছে প্ৰেক্টিকেল ইউটিলিটি। অৰ্থটো হৈছে যে ইয়াতে বাস্তৱত যোনটো আমাৰ প্ৰয়োগ হেতুৱে আমাৰ লাগিব। The children is the central figure in this method. Pragmatic method is activity based method. ঠিক আছে, মনত ৰাখিবা activity based method. Essence of pragmatic method is learning through personal experiences. শিশুৱে নিজৰ কৰ্মৰ দ্বাৰা শিকে। To a pragmatist, education means preparation of practical life. Learning by doing is the project method and the project method. দুটা মেথড থাকে, learning by doing আৰু এটা কি কৈছে project method. Learning by doing মানে কৰ্মৰ দ্বাৰা শিকা, project method মানে টিচাৰে দিয়া বা শিক্ষকে দিয়া কোনো এটা পাৰ্টিকুলাৰ অব্লিগেশ্যন বা কোনো এটা পাৰ্টিকুলাৰ এছাইনমেণ্ট যোনটো কৰিলে ছাত্ৰ ছাত্ৰীসকলে জ্ঞান আহৰণ কৰিব পাৰে। Have an important place in this method of teaching proposed by the pragmatist. All learning must come from product of action. Learning by doing makes a person creative, confident, and cooperative. They also put emphasis on the discovery and inquiry method. The technique which follows principle of learning by doing can be used according to the pragmatist
view. Next ত কৈছে pragmatism and teacher. Naturalism আৰু idealismৰ আমি শিক্ষক যোনটো আমি ৰোল পাইছো বা যোনটো ভূমিকা পাইছো ঠিক একে ভূমিকা pragmatismত হ'ব নালাগে. According to pragmatism, a teacher is useful even though not indispensable. The position of the teacher as a guide. ইয়াতে মনত ৰাখিব as a guide and the advisor. He is the helper and the promoter. ঠিক আছে? He should teach his people to think and act themselves, to do rather than to know, originate rather than repeat. His importance lies in the fact that he has to suggest suitable problems only to the students and to motivate them in such a way that they can solve the problem with tact, intelligence and cooperation. শিক্ষকে ইয়াতে কি কৰিব লাগিব ছাত্ৰ ছাত্ৰী বিলাকক গাইড কৰিব লাগিব এডভাইস দিব লাগিব হেল্প কৰিব লাগিব প্ৰমোট কৰিব লাগিব মোটিভেশন দিব লাগিব হিয়তক কি কৰিব লাগিব নিজৰ দ্বাৰা কেনেকৈ শিকিব পাৰে তাৰ আইডিয়াটো দিব লাগিব কোনো এটা বস্তু নোৱাৰিলে বাৰে বাৰে হেতু ৰিপিট কৰিব নালাগে সেই বস্তুটো নোৱাৰাৰ কাৰণটো বিচাৰিব লাগিব ঠিক আছে সেই কাৰণে টিচাৰক ইয়াতে কি বুলি কৈছে গাইড বা এডভাইজাৰ বুলি কৈছে নেক্সট আছে pragmatism and discipline. So yate কৈছে যে pragmatism does not believe in external resistance and discipline enforced by the superior authority of the teacher and the award of punishment. It advocates discipline based on the principle of child activities and interests. It upholds the discipline based on social and mutual understanding. It believes in changing the children in free and purposeful real of activities. Pragmatism এ বিশ্বাস নকৰে যে বাহিৰা কোনো ফোর্সে আহি পেলাই ছাত্ৰ ছাত্ৰীসকলে ডিসিপ্লিন শিকোৱা pragmatism এটো বিলিভ কৰে প্ৰয়োগবাদী দাৰ্শনিকসকলে এটো বিলিভ কৰে যে ছাত্ৰ ছাত্ৰীক শিকিবলৈ হলে ছাত্ৰ ছাত্ৰী নিজৰ ইন্টাৰেষ্ট হিচাপে ডিসিপ্লিনটো আহে কোনো এটা পাৰ্টিকুলাৰ সাবজেক্ট যদি আমি ভাল পাও বা কোনো এটা কৰ্ম যদি আমি ভাল পাও সেই কৰ্মটোৰ ক্ষেত্ৰত আমাক শিকাব নালাগে হেতু আমি ভালকৈ কি কৰিব পাৰো হেতু আমি ভালকৈ তাতে মনোযোগ দিব পাৰো কিন্তু আমাৰ যোনটো কৰ্মত মনোযোগে নাই আমাৰ ইচ্ছাই নাই হেতুত কি হয় বাহিৰা ফোর্স আমাক পানিশমেন্ট দিব হেতু ভয়তে আমি যদি সেই কৰ্মটো কৰো সেই কৰ্মটো আমাৰ দ্বাৰা কি হয় ভাল নহয় বুলি ইয়াতে কৈছে Next it কৈছে demerits of pragmatism. প্ৰথম কৈছে opposition to eternal truth. The pragmatism is opposed to predetermined truth. Pragmatism মানে প্ৰয়োগবাদী দাৰ্শনিকসকলে হতে কি বিলিভ নকৰে predetermined truth যোনটো হসা সেই মানে আগতীয়াকৈ যোনটো হসা সেই হসাৰ ওপৰত ভিত্তি নকৰে আমি ইতিমধ্যে গম পাইছো যে প্ৰয়োগবাদী দাৰ্শনিকসকলে বৰ্তমানৰ কথা ভাবে অতীতত কি হসা হেতুৰ কথা হিয়তে গুৰুত্ব নেদে according to it truth changes according to changes in circumstances time and place and it is created by consequences of our actions and experiences opposition of predetermined ideas and values this emphasizes that the ideas and values are man-made and change according to the change in circumstances times and place but noble things have entered into this human world by the effort of those great persons who are inspired the great ideals truth beauty and goodness ঠিক একেদৰে প্ৰিডিটারমাইন আগতীয়াকৈ যোনটো আমাৰ আইডিয়া আছে বা আগতীয়াকৈ যোনটো আমাৰ ভ্যালু বহুত দাৰ্শনিকসকলে দি থৈ গৈছে প্ৰেগমাটিষ্ট হেতু হেবিলাক ভ্যালুকো কি কৰে বিশ্বাস নকৰে নো প্ৰিডিটারমাইন এইমছ ইন এডুকেশন মানে প্ৰেগমাটিষ্ট ক্ষেত্ৰত মানে কি কৈছে প্ৰয়োগবাদী দাৰ্শনিকসকলে কি কৰে কোনো প্ৰিডিটারমাইন এইমছ এণ্ড এডুকেশন নাথাকে মানে শিক্ষাৰ এটা লক্ষ্য যে আমি যে পঢ়াই পেলাই কি বনাম তাৰ কোনো ইয়াতে কি কৰে কোনো ধৰণৰ লক্ষ্য নাথাকে শিক্ষা ইয়াতে থাকে যে ছাত্ৰ ছাত্ৰীসকলে পঢ়ি পেলাই শিকিব লাগিব শিকি পেলাই কি হ'ব ভৱিষ্যতত কি হ'ব বিচাৰে সেই ডেস্টিনেশনটো ইয়াতে ফাইনালাইজ কৰা নাথাকে আৰু যাৰ কাৰণে কি হয় বহুত ষ্টুডেন্টে বহুত ছাত্ৰ ছাত্ৰীসকলে মিসগাইড পায় কাৰণ লক্ষ্য স্থিৰ নহয় তো আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে অলপ শিকিবলৈ পাইছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ধন্যবাদ